বৰপেটা সত্ৰত মাঘ বিহু পালন। মাঘৰ দুমাহী পালন কৰা হয় বৰপেটা সত্ৰত। বৰপেটাবাসীয়ে আধ্যাত্মিক ৰীতি নীতিৰ পৰম্পৰাৰে 450 বছৰে এইদৰে মাঘৰ দুমাহী পালন কৰি আহিছে। মই আটাইবোৰ বৈদ্যুতিন মাধ্যমৰ সাংবাদিক বন্ধুসকলক মই ভোগালী বিহুৰ ওলগ জনাইছোঁ। আপোনালোক সুখী থাকক আৰু চেনেলবিলাকে এনেকৈ আমাৰ অসমীয়া সংস্কৃতিক, অসমীয়া সত্ৰীয়া সংস্কৃতিক প্ৰচাৰ কৰি জগত সভালৈ লৈ যাওক, তাকেই কামনা কৰিছোঁ। আজি বৰপেটা সত্ৰত যোৱাকালিৰে পৰা আৰম্ভ হৈছে আমাৰ মাঘৰ দমহি। মই একাষাৰতেই কৈছোঁ যে অসমৰ ভোগালী আমাৰ বৰপেটা সত্ৰৰ কিন্তু মাঘৰ দমহি। আমি মাঘৰ মানে বৰপেটীয়া ভাষাত মাঘৰ দমহি, অৰ্থাৎ ভোগালী শব্দটো ইয়াত অনুপস্থিত। হয়, আমাৰ ভোগালী হয়, আমাৰ ভোগালী আধ্যাত্মিক চিন্তা চেতনাৰ ভোগালী। আৰু আধ্যাত্মিক চেতনাৰে উদ্বুদ্ধ হৈ সমগ্ৰ বৰপেটাবাসীয়ে আজি সুদীৰ্ঘ 450টা বছৰে এনেধৰণে মাঘৰ দুমাহী পালন কৰি আহিছে। কালিৰে পৰা আমাৰ ইয়াত মাঘৰ দুমাহী আৰম্ভ হৈছে। যোৱাকালি সংক্ৰান্তি আছিল আৰু আজি মাঘৰ 1 তাৰিখ, 4 তাৰিখে আমাৰ সামৰণি পৰিব। সম্পূৰ্ণ 5দিনীয়া সত্ৰীয়া সাংস্কৃতিক প্ৰথাৰে এই দমহি উৎসৱটো পালন কৰা হয়। আৰু এই উৎসৱটো পালনৰ লগত সংগতি ৰাখি আমাৰ নৃত্য প্ৰসংগৰ উপৰি নৈমিত্তিক প্ৰসংগ ইয়াত বিশেষভাৱে কৰা হয়। বিশেষকৈ ব্যাস কীৰ্তন, ঘোষা কীৰ্তন, গায়ন বায়ন, সেৱাৰ কীৰ্তন, এই সমস্ত কথাখিনিয়ে আমাৰ উৎসৱটোৰ লগত জড়িত। গতিকে সামগ্ৰিকভাৱে আচলতে যদি চিন্তা কৰা যায়, তেনেহ'লে আমাৰ বৰপেটা সত্ৰত যি উৎসৱ মাঘৰ দুমাহী উৎসৱ পালন কৰা হয়, এই উৎসৱ পালনৰ অন্তৰালত শতকৰা 100% আধ্যাত্মিক চিন্তা চেতনাৰে পালন কৰা হয়। এইটোৱে হৈছে ইয়াৰ তাৎপৰ্য। আৰু আজিৰ যি কুৰা মেজিৰ জুইৰ উত্তাপে সমগ্ৰ অসমবাসীকে যাতে উত্তাপিত কৰে, তেওঁলোকৰ আনন্দ হয় আৰু ঈশ্বৰৰ নাম লৈ তেওঁলোকে আৰু সকলোৰে যাতে শুভ হয়, সকলোৰে অপায় অমংগল দূৰীভূত হয়, তাকেই কামনা কৰি বৰপেটা সত্ৰৰ পৰা আশীৰ্বাদ কৰিছোঁ। অসমবাসীলৈ কি বাৰ্তা হ'ব আজিৰ দিনত? অসমবাসীলৈ বৰপেটাৰ পৰা নিখিল দাসৰ ৰিপৰ্ট, DB নিউজ।